এটা বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আমি কিছুদিনৰ পৰা আমি এটা অপাৰেশ্যন লঞ্চ কৰি আছিলোঁ। কিছু লোকে হাথিয়াৰ একত্ৰিত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰি আছে, কিবা সংগঠন খুলিবৰ কাৰণে এনেকুৱা ধৰণৰ খবৰ এটা আমাৰ তাত আছিলে। সেইটোৰ ভিত্তিত আমি যোৱা 3 দিনৰ পৰা এটা অপাৰেশ্যন চলাই যোৱাকালি আমি 4জন লোকক কৰায়ত্ব কৰিবলৈ সম্ভৱ হওঁ ধনশিৰি এলেকাৰ পৰা আৰু দিলাংগী এলেকাৰ পৰা, আৰু তেখেতসকলক আমি সোধপোছ কৰি আমাৰ ডিমা হাছাওৰ লগতো আমি যোগাযোগ কৰোঁ, ডিমা হাছাও এছ পিৰ লগত, আৰু তেখেতসকলৰো কিছু তথ্য আমি পোৱাৰ পিছত একেলগে আমি জইণ্ট অপাৰেশ্যন কৰি আমি দিলাংগী এলেকাৰ পৰা কিছু আমি অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ ভিতৰতে এটা AK-47 ৰাইফল উইথ মেগজিন, 3টা .32 পিষ্টলছ উইথ মেগজিন আৰু 3টা হেণ্ড গ্ৰেনেড আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি 4জন লোকক ইতিমধ্যে আমি কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰিছোঁ, আমি আৰু তদন্ত অব্যাহত ৰাখিছোঁ। সংগঠন নতুনকৈ কৰাৰ কাৰণে আমি সন্দেহ প্ৰকাশ কৰিছোঁ, এনেকৈ সেইটোৰ ওপৰত আমি এতিয়া বৰ্তমান ইনভেষ্টিগেশ্যন কৰি আছোঁ। এই 4জনৰ উপৰিও আৰু ছাৰ কোনোবা ধৰিব পৰা সম্ভাৱনা আছে নেকি? সম্ভাৱনা এতিয়া থাকিব পাৰে, আমি ইনভেষ্টিগেশ্যনত এতিয়া ছাৰ ডিমা হাছাওত মাজতে আপোনাৰ ছ'চিয়েল মিডিয়াত কেইজনমান ল'ৰাই বিশেষকৈ আৰ্মি পোছাক পিন্ধি পেলাই বিভিন্ন ধৰণৰ মন্তব্য দি আছিলে, তেওঁলোকো এইটোত মানে কেছত জড়িত হ'ব পাৰে নেকি? এতিয়া তদন্তৰ কালতহে গম পোৱা যাব। হয়, থেংক ইউ।